নমস্কাৰ ফ্ৰেণ্ডসকল, অসম জব অইন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডসকল, আজিৰ ভিডিঅ'টো হৈছে অইল ইণ্ডিয়া লিমিটেড ফালৰ পৰা যিটো এডভাৰ্টাইজমেণ্ট মুকলি হৈছে তাৰ ভিডিঅ'টো লৈ আহিছোঁ। তো ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাব। তো এইটো হৈছে অইল ইণ্ডিয়া লিমিটেড। এপ্লাইটো অনলাইনৰ যোগেদি কৰিব লাগিব আৰু ইয়াতে নেম অফ পোষ্ট হৈছে 15টামান পোষ্ট আৰু নেম অফ পোষ্ট হৈছে চুপাৰিনটেণ্ডেণ্ট ইঞ্জিনিয়াৰিং প্ৰডাকশ্যন। কেটেগৰী ৱাইজ হিচাপে ভেকেঞ্চিটো ভাগ কৰি দিছে। ইয়াৰ ইউআৰ কেণ্ডিডেটৰ কাৰণে 7টামান পোষ্ট, OBC NCL কাৰণে 4টা আৰু SC কাৰণে 2টা, ST কাৰণে 1টা আৰু EWSৰ কাৰণে 1টা, PWBTৰ কাৰণে 1টা পোষ্ট দিয়া আছে। আৰু গ্ৰেড পে আপোনালোকৰ দৰমহা হ'ব 80,000 পৰা 2,20,000 টকালৈকে। আৰু আপাৰ এজ লিমিট ইউআৰ EWS কেণ্ডিডেটৰ কাৰণে 32 to 35 আৰু OBC NCL কাৰণে 35 to 37 আৰু SC ST কাৰণে 37 to 39। আৰু কোৱালিফিকেশ্যনটো বিচাৰিছে বন্ধুবান্ধৱীসকল, গ্ৰেজুৱেশ্যন ডিগ্ৰী থাকিব লাগিব, লগতে ইঞ্জিনিয়াৰিং মিনিমাম 4 বছৰ কোৰ্চ থাকিব লাগিব আৰু 65% মাৰ্ক থাকিব লাগিব ইঞ্জিনিয়াৰিং। আৰু অপশ্যন দিছে আপোনালোকৰ ডিগ্ৰী পাছ লগতে ইঞ্জিনিয়াৰিং টেকন'লজি মিনিমাম 2 years কোৰ্চ হ'লেও হ'ব আৰু 60% মাৰ্ক থাকিলেও আপোনালোকে আবেদন কৰিব পাৰিব। এই পোষ্টটো আবেদন কৰাৰ বাবে এপ্লিকেশ্যন ফিজ জেনেৰেল আৰু OBCৰ কাৰণে 500 টকা প্লাছ টেক্সেছ দিব লাগিব আৰু SC ST PWB EWS আৰু এক্স ছাৰ্ভিচমেনৰ কাৰণে 1 পইচা দিব নালাগে। তো এইটো হৈছে এপ্লিকেশ্যন ফিজ ফ্ৰেণ্ডসকল। জেনেৰেল আৰু OBCৰ কাৰণে 500 টকা প্লাছ টেক্স দিব লাগিব আৰু SC ST PWD EWS আৰু এক্স ছাৰ্ভিচমেনৰ কাৰণে 1 পইচা দিব নালাগে। তো ফ্ৰেণ্ডসকল, এইটো হৈছে অইল ইণ্ডিয়া লিমিটেড ফালৰ পৰা যিটো আবেদন মুকলি হৈছে তাৰে ভিডিঅ'টো লৈ আহিছোঁ। এইটো হৈছে এপ্লাই অনলাইনৰ যোগেদি কৰিব লাগিব আৰু লাষ্ট ডেট হৈছে মাৰ্চৰ 11 তাৰিখৰ এইটো লাষ্ট ডেট হয়। তো ইচ্ছুক কেণ্ডিডেট আৰু যিসকলৰ কোৱালিফিকেশ্যনটো আছে সিহঁতে আবেদন কৰি দিয়ক। তো ফ্ৰেণ্ডসকল, আজিৰ ভিডিঅ'টো এইখিনিয়ে সমাপ্ত কৰিব লাগে। যদি ভাল লাগে লাইক আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।